ভগৱান শ্ৰীকৃষ্ণই কৈছে ৰাতিপুৱা সোনকালে উঠিয়ে যি মানুহে এটা বস্তু খাই দিয়ে সেইজনৰে ঘৰখন ধন ধানেৰে উপচি পৰে সেইজনৰ ঘৰতেই মই বাস কৰোঁ বুলি কৈছে শ্ৰীকৃষ্ণই। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ চেকেণ্ড চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভগৱান শ্ৰীকৃষ্ণই ৰাতিপুৱা শুই উঠিয়েই কোনটো বস্তু খাবলৈ মনুষ্যক পৰামৰ্শ আগবঢ়াইছে। আমি আজি জানিম পুৱা উঠিয়েই কোনবোৰ কাম একেবাৰে কৰিব নালাগে, যিবোৰ ভুলে মানুহৰ ঘৰ পৰিয়াললৈ বিনাশ নমাই আনে। সেই বিষয়বোৰৰ সন্দৰ্ভত আজি আমি আলোচনা কৰিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চালে আপুনিও জানিব পাৰিব আচলতে ৰাতিপুৱা উঠিয়েই কোনটো বস্তু খাব লাগে। পুৱা উঠিয়েই এটা বস্তু খাই ল'লে কেতিয়াও আপুনি অভাৱ অনাটনৰ সন্মুখীন নহয়, অৰ্থাৎ কেতিয়াও আপোনাৰ টকা পইচাৰ অভাৱ নহয়, কেতিয়াও আপুনি ধনৰ পিছত দৌৰিব নালাগে। ভগৱান শ্ৰীকৃষ্ণই কৈছে পুৱাই মানুহে এই বিশেষ বস্তুটো খাই ল'লে জীৱনৰ কাৰণে আৰু তেওঁৰ চিন্তা নাই। তেতিয়া ধন বৈভৱক চুম্বকে আকৰ্ষণ কৰা দি টানি আনিব পাৰি। সেইজন ব্যক্তিয়ে মুহূৰ্তৰ ভিতৰতেই মহালক্ষ্মীৰ কৃপা লাভ কৰে। বহুতেই হয়তো কোৱা শুনিছে ঘৰখনত দৰিদ্ৰতা আৰু অশান্তিয়ে বাস কৰিছে, ধনৰ অভাৱ দূৰ নোহোৱা হৈছে, উপাৰ্জন কৰাৰ পিছতো হাতত ধন নোৰোৱা হৈছে। প্ৰতিটো দিনেই ধন টকা পইচাৰ অভাৱত যুঁজি যুঁজি হাৰি যাবলগীয়া হৈছে। হয়তো এইখিনি আপোনাৰে লগতো হ'ব পাৰে, কিন্তু ইয়াৰ আঁৰত থকা কাৰণ আপুনি চাগে ধৰিব পৰা নাই। কাৰণ হৈছে আপোনাৰ দ্বাৰা কিছুমান ভুল হৈছে। আমাৰ ধৰ্মীয় শাস্ত্ৰও এই সন্দৰ্ভত বহু নীতি নিয়ম আৰু পৰামৰ্শ আমাক উল্লেখ কৰি গৈছে, যিখিনি বয়স্ক বা আমাৰ অগ্ৰজসকলে, আমাৰ পূৰ্বপুৰুষসকলে আমাক মানি চলিবলৈ বহু আগতেই পৰামৰ্শ আগবঢ়াইছে। কিন্তু আজিৰ দিনত কোনেও কথাবোৰ গুৰুত্ব নিদিয়ে বা মানি চলাটো একেবাৰে দৰকাৰী বুলি নাভাবে। কিন্তু আপোনাৰ যেতিয়া ধন বৈভৱ বা অৰ্থৰ সমস্যা আহি পৰে তেতিয়াই মানুহে ইয়াৰ পিছত থকা কাৰণ জানিব বিচাৰে। আচলতে কিয় ইমান হঠাতেই দৰিদ্ৰ হৈ গ'লো? আমাৰ দ্বাৰা কিছুমান কৰ্মই আমাৰ সফলতাত বাধা জন্মায়। যদি ৰাতিপুৱা উঠি আমি এইবোৰ কাম কৰি লওঁ তেন্তে আপুনি কেতিয়াও দৰিদ্ৰতাৰ সন্মুখীন নহয়। কিন্তু ৰাতিপুৱা উঠিয়েই যদি আপুনি কিছুমান ভুল কৰে তেন্তে দৰিদ্ৰতাক আপুনি ঘৰলৈ আমন্ত্ৰণ দিয়াহে হ'ব। সেইবাবে আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে আমি আপোনাক সেই কামবোৰৰ বিষয়ে ক'ম যিখিনি আপুনি পুৱা উঠি ভুলতো নকৰিব। তেন্তে আহক পলম নকৰি জানি লওঁ কোনকেইটা কাম মানুহে পুৱা উঠিয়েই লগে লগে কৰিব নালাগে আৰু ৰাতিপুৱা উঠিয়েই কোনটো বস্তু খাব লাগে। যদি পুৱা উঠিয়েই আইনাত আপুনি নিজকে দেখে বা চায় তেন্তে এই ভুল কদাপি নকৰিব। শাস্ত্ৰই বিভিন্ন সময়ত এই কথা কৈ আহিছে, পুৱা উঠিয়েই কেতিয়াও আইনা চাব নালাগে। পুৱা উঠিয়েই দৰ্পণত নিজৰ মুখখন দৰ্শন কৰাটো দৰিদ্ৰতা, দুৰ্ভাগ্য আৰু সমস্যাক জীৱনলৈ আমন্ত্ৰণ কৰাৰ সমান। সেইবাবে পুৱা উঠিয়েই আইনা একেবাৰে নাচাব। ২ নম্বৰ, পুৱা উঠিয়েই ভোজন গ্ৰহণ। বহু মানুহেই পুৱা উঠিয়েই চাহ নাস্তা গ্ৰহণ কৰে বিচনাতেই, বহুতেই ভোজনো গ্ৰহণ কৰে। যদি আপুনিও এই ভুল কৰে তেন্তে আপোনাক কৈ থওঁ, শাস্ত্ৰৰ মতে স্নান নকৰাকৈ বা দাঁত ব্ৰাছ নকৰাকৈ বা সূৰ্যদেৱক জল অৰ্পণ নকৰাকৈ ভোজন গ্ৰহণ কৰাটো একেবাৰে অনুচিত। কিয়নো সূৰ্যৰ দ্বাৰাই আমি অন্ন লাভ কৰিছোঁ। সেইবাবে সূৰ্যদেৱক ধন্যবাদ নিদিয়াকৈ অন্ন গ্ৰহণ কৰাটো একেবাৰে উচিত নহয়। যিসকলৰ পুৱা উঠিয়েই প্ৰাতঃকৰ্ম কৰাৰ অভ্যাস আছে তেওঁলোকে সেইখিনি উঠিয়েই ত্যাগ কৰি স্নান আদি সম্পন্ন কৰাৰ পিছত ভোজন গ্ৰহণ কৰিব লাগে। দাঁত ব্ৰাছ নকৰাকৈ মুখত একোৱেই ল'ব নালাগে। যদি কিবা কাৰণত ব্ৰাছ কৰিব নোৱাৰে তেন্তে মুখখন কুলি কুলি কৰিবলৈ একেবাৰে নাপাহৰিব। ৩ নম্বৰ, পুৱা উঠিয়েই কৃষ্ণ নাম মুখেৰে উচ্চাৰণ কৰিব লাগে। মুখেৰে প্ৰথম শব্দটোৱে ওলাব লাগে ৰাম কৃষ্ণ, কিন্তু তাৰ পৰিৱৰ্তে যদি মুখেৰে নিগেটিভ কথা বতৰা ওলায় তেন্তে নিজৰ দুৰ্ভাগ্য নিজে মতাৰ সমান হয়। পুৱা উঠিয়েই কেৱল ঈশ্বৰক ধ্যান কৰিব লাগে, নহ'লে জীৱনলৈ অনেক সমস্যা আহিব পাৰে আপোনাৰ। যদি ৰামকৃষ্ণ বুলি শোৱাৰ পৰা উঠিয়েই আপুনি উচ্চাৰণ কৰে
আপুনি কেতিয়াও জীৱনত সমস্যাৰ সন্মুখীনেই নহয়। 4 নম্বৰ, আমাৰ শাস্ত্ৰত গংগাজলৰ বিশেষ মহত্ব আছে, বিশেষ গুৰুত্ব আছে। আজিকালি যিকোনো পূজাৰ সামগ্ৰী পোৱা দোকানতো গংগাজলৰ সৰুৰ পৰা ডাঙৰ বটল উপলব্ধ। পৌৰাণিক কথা অনুসৰি গংগা এনেকুৱা এখন নদী য'ত স্বয়ং দেৱী দেৱতাই স্নান কৰিছিল। সেইবাবেই গংগাজলক খুবেই পবিত্ৰ বুলি গণ্য কৰা হয়। সেইবাবে ৰাতি শোৱাৰ সময়ত এটা তামৰ পাত্ৰত থকা জলত অলপ গংগাজল ঢালি সেইখিনি শীতানৰ ফালে থৈ দিব লাগে আৰু পুৱা উঠি তামৰ পাত্ৰত থকা পানী সামান্য পৰিমাণে বিচনাত ছটিয়াই বাকীখিনি পানী সেৱন কৰিব লাগে। ভগৱানে কৈছে, যি মনুষ্যই নিয়মিত এই জল সেৱন কৰে সেইজনেই যুগ যুগলৈ মহাফল লাভ কৰে। মা লক্ষ্মীৰ কৃপাত এনেকুৱা মানুহেই ধনৱান হৈ পৰে, কোটিপতি হৈ পৰে। গংগাজল ইমানেই পবিত্ৰ, মানুহৰ মুখত গংগাজলৰ এটা টোপাল দিলেই সকলো পাপ কৰ্ম নষ্ট হৈ পৰে আৰু মোক্ষ প্ৰাপ্তি হয়। গংগাজল কেতিয়াও অশুদ্ধ নহয়। সেইবাবে পুৱা উঠিয়েই এই কামটো আপুনি নিশ্চয় কৰিব। যদি আপুনি আপোনাৰ জীৱনৰ পৰা নিগেটিভিটি মানে যিবোৰ ঋণাত্মক ভাৱ আছে সেইবোৰ দূৰ হোৱাটো বিচাৰে, দৰিদ্ৰতাৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, তেন্তে পুৱা উঠিয়েই এটা কাম যেনে তেনে কৰিবলৈ নাপাহৰিব। পুৱা উঠিয়েই আইনা নোচোৱাকৈ প্ৰথমে ভগৱানৰ দৰ্শন কৰিব। আপোনাৰ শোৱনি কোঠাত ভগৱানৰ মন মোহিনীয়া এনেকুৱা এখন ছবি এনেকুৱা স্থানত লগাওক যাতে উঠিয়েই চকু মেলিয়েই আপুনি ভগৱানৰ দৰ্শন পায় আৰু আপোনাৰ মন প্ৰাণ তেওঁৰ ছবিখনৰ দ্বাৰাই ভৰি পৰে। পুৱাই ভগৱানৰ দৰ্শন কৰিলে মনুষ্যৰ জীৱনৰ উন্নতি হয়। পুৱা উঠিয়েই এই ধৰিত্ৰীৰ ভূমি স্পৰ্শ কৰিব আৰু ধৰিত্ৰী আইৰ পৰা আশীৰ্বাদ ল'ব আৰু ক্ষমা খুজিব আৰু মাটিত ভৰিখন থ'ব। এনেকুৱা কৰিলে মানুহৰ জীৱনলৈ সৌভাগ্য আহে। প্ৰাতঃ কৰ্ম কৰি স্নান কৰি জ্যেষ্ঠজনৰ আশীৰ্বাদ ল'ব লাগে। যদি ঘৰত জ্যেষ্ঠজন নাই তেন্তে তেওঁৰ ছবিখনৰ ওচৰতেই সেৱা কৰক। আহক জানি লওঁ পুৱা উঠিয়েই কি খাব লাগে মানুহে। 1 নম্বৰ, যেতিয়া পুৱা আপুনি ঘৰৰ পৰা ওলাই যাব কেতিয়াও খালী পেটেৰে ওলাই নাযাব। কিবা এমুঠি খাইহে আপুনি ওলাই যাবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত মা লক্ষ্মীৰ অসীম কৃপা আপোনাৰ লগতেই থাকিব। যেতিয়া পুৱা আপুনি কামৰ বাবে ঘৰৰ পৰা ওলাই যাব তেতিয়া ওলাই যোৱাৰ পূৰ্বে ভগৱানৰ গলত থকা ফুলৰ মালা বা ভগৱানলৈ অৰ্পণ কৰা ফুলৰ সৰু এটা পাহি হ'লেও আশীৰ্বাদ বুলি ভাবি লগত ৰাখিব বা প্ৰসাদ স্বৰূপে সেয়া মুখতো দিব পাৰে। ইয়াৰ ফলত আপুনি ঈশ্বৰৰ কৃপা লাভ কৰিবলৈ সক্ষম হ'ব। ভগৱান আপোনাৰ লগতেই থাকিব। আপুনি যিমানেই বিপদত নপৰক ভগৱানে আপোনাক তেতিয়া থাপ মাৰি ধৰিব। আপুনি যিয়েই কাম কৰিব সম্পূৰ্ণৰূপে সফল হ'ব। 3 নম্বৰ, ভগৱান শ্ৰীকৃষ্ণই কৈছে, যেতিয়াই আপুনি কিবা এটা ভাল কামৰ বাবে ঘৰৰ পৰা ওলাই যাব তেতিয়াই মুখখন মিঠা কৰি যাব লাগে। কিন্তু মনত ৰাখিব, পুৱাৰ সময়তেই মিঠা সেৱনৰ সৰ্বোত্তম সময় বুলি কোৱা হৈছে। ইয়াৰ ফলত আপোনাৰ জীৱনৰ পথ সুগম হৈ পৰিব। যি বিচাৰিব সেইখিনিকে আপুনি পাবলৈ সক্ষম হ'ব। ভগৱান শ্ৰীকৃষ্ণই কৈছে, কপালত চন্দনৰ তিলক ল'লে মানুহে বিজয় লাভ কৰে। এয়া বিজয় তিলক বুলি গণ্য কৰা হয়। সেইবাবে কপালত চন্দনৰ তিলক লগাব লাগে। শাস্ত্ৰয়ো কৈছে, যি মানুহে ৰাতিপুৱা ঘৰৰ পৰা ওলাই যাওঁতে চন্দনৰ তিলক লগাই যায় সেই মানুহৰ ওপৰত সদায়ে ভগৱানৰ কৃপা থাকে আৰু তেওঁক কোনেও একো অপকাৰ কৰিব নোৱাৰে। কপালত চন্দনৰ তিলক মানে আপোনাৰো কোনোবা স্বামী আছে, আপোনাৰো ভগৱান আছে। সেই শক্তিয়ে আপোনাক বিপদত ৰক্ষা কৰিব। কপালত তিলক থাকিলে কালেও হেনো একো কৰিব নোৱাৰে আপোনাক। এনেকুৱা ব্যক্তিয়ে অঘটন অকাল মৃত্যু আদিৰ পৰা বাচি থাকিব পাৰে। শাস্ত্ৰই কৈছে, যিজন লোকে নিয়মিত ৰূপে সূৰ্যদেৱক জল অৰ্পণ কৰে সেইজনেই ঘৰ পৰিয়াল সমাজত মান সন্মান লাভ কৰে, সুস্বাস্থ্য আৰু দীৰ্ঘায়ু লাভ কৰে। তেনেকুৱা মানুহে এই উপায়ৰ দ্বাৰা স্বাস্থ্য সম্বন্ধীয় বৃহৎ লাভ হয় বুলি কোৱা হৈছে। প্ৰতিদিনেই ঘৰৰ পৰা ওলোৱাৰ সময়ত সামান্য পৰিমাণৰ দৈ আৰু এচামুচ চেনি খাব লাগে। এয়া খুবেই শুভ বুলি কোৱা হয়। ইয়াৰ দ্বাৰা আপুনি যিকোনো কামত সফল হ'ব পাৰিব আৰু আপোনাৰ জীৱনৰ পৰা নিগেটিভিটি দূৰ হৈ যাব। প্ৰতিদিনেই স্নান আদি কৰাৰ পিছত নিতৌ তুলসীত জল অৰ্পণ কৰিব। তুলসীৰ
সামান্য সেৱাৰ দ্বাৰা দেৱী দেৱতাৰো কৃপা আপোনাৰ লগতেই থাকিব। শাস্ত্ৰই কৈছে, যিখন ঘৰত তুলসী থাকে আৰু তুলসীক জল অৰ্পণ কৰি চাকি জ্বলাই সেইখন ঘৰতেই সুখ সমৃদ্ধি বৃদ্ধি পায়। প্ৰতিদিনেই ঘৰৰ পূজাঘৰ, গোসাঁইঘৰ বা মন্দিৰত পূজা অৰ্চনা কৰিব লাগে। ঘৰত চাকি ধূপ জ্বলাব লাগে। চাকি ধূপ জ্বলালে ঘৰৰ পৰা নিগেটিভ শক্তি দূৰ হয়। বাস্তুৰ মতেও ঘৰত নিতৌ ধূপ চাকি জ্বলালে ঘৰৰ বাস্তু দোষ দূৰ হয়। সদায় মনত ৰাখিব, পুৱাৰ ভাগত ঘৰৰ বাতাৱৰণ একেবাৰে শান্ত হৈ থাকিব লাগে। বহু মানুহৰ ঘৰখন পুৱাৰ পৰা অশান্ত হৈ থাকে। পুৱাৰ পৰাই কটু বচন, অপশব্দ, ক্লেশ, বিদ্বেষ ভাৱৰ সৃষ্টি হ'লে ঘৰখনত কেতিয়াও সুখে বাস নকৰে, মা লক্ষ্মীয়ে বাস নকৰে। সেয়া লাগিলে পতি পত্নী, মাতৃ পুত্ৰ বা শাহু বোৱাৰীৰ মাজতেই হওক, যিখন ঘৰত পুৱা উঠিয়েই কাজিয়াৰ সূত্ৰপাত হয়, এনেকুৱা ঘৰৰ পৰা মহালক্ষ্মী আঁতৰি যায়। সেইবাবে পুৱা শুই উঠিয়েই ইজনে সিজনক মিঠা মাতেৰে মাতবোল কৰিব লাগে। যিখন ঘৰত সুখ শান্তি থাকে সেইখন ঘৰতেই ভগৱান থাকে। যদি ভিডিঅ'টোৱে আপোনাৰ উপকাৰ সাধন কৰিছে, তেন্তে অনুগ্ৰহ কৰি এই ভিডিঅ'টো আপোনজনৰ মাজত শ্বেয়াৰ কৰিব। ভগৱানে আপোনাৰ মংগল কৰক। ধন্যবাদ।